So hello everyone. Finally SS UHS তৰফৰ পৰা ডিফাৰ্ম আৰু বিফাৰ্মৰ কাউন্সেলিংৰ শিডিউল প্ৰভাইড কৰিছে। সো আপোনালোকৰ ডিফাৰ্ম আৰু বিফাৰ্মৰ গভৰ্নমেন্ট কলেজৰ এডমিশনৰ কাৰণে কাউন্সেলিংটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপোনালোকে চয়েস ফিলিং কেনেকৈ কৰিব আৰু চয়েস ফিলিংটো ক'ত গৈ কৰিব লাগিব কিমান পেমেন্ট ফি কৰিব লাগিব ইচ এন্ড এভৰি ডিটেইলছ আজিৰ ভিডিঅ'ত আপোনালোকক জনাম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব। আপোনালোকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দেন চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই ৰাখিব কাৰণ আমাৰ চেনেলত যদি আপোনালোকে এনেকুৱা ইনফৰমেশন আগন্তুক পাই থাকিব। সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। সো এসএস ইউএইচৰ তৰফৰ পৰা ডিফাৰ্ম আৰু বিফাৰ্মৰ যোনটো কাউন্সেলিং সেই কাউন্সেলিং শিডিউলটো আজি প্ৰভাইড কৰা হৈছে। সো আপোনালোকে চাব পাৰে ডিফাৰ্ম এণ্ড বিফাৰ্ম কোৰ্সেস ইন দা গভৰ্নমেন্ট ইনষ্টিটিউট অফ আসাম ফৰ দা একাডেমিক সেশন 2025-26। সো ৰিসেন্ট ইয়াৰৰ এটো বছৰত যিসকল ষ্টুডেন্টে গভৰ্নমেন্টত ডিফাৰ্ম আৰু বিফাৰ্মত এডমিশনটো ল'ব বুলি ভাবি আছে তেওঁলোকে ডিফাৰ্ম আৰু বিফাৰ্মৰ কাৰণে এসএসটি হৈছে কন্ডাক্ট কৰা এক্সামটো দিছিলে। সো তেওঁলোকৰ কাউন্সেলিংটো কেতিয়া কন্ডাক্ট কৰিব এটা আপোনালোকে চাব পাৰে। এক্সামটো কন্ডাক্ট হৈছিলে 8/6/2025 জুন মাহৰ 8 তাৰিখে এক্সামটো কন্ডাক্ট কৰিছিলে এসএসটি হৈছে তৰফৰ পৰা। সো ইয়াৰ কাউন্সেলিংটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু চয়েস ফিলিংটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকে এটা দেখাই দিছো। সো ইয়াতে আপোনালোকে চাব পাৰে দিস ইজ ফৰ informations of all the candidates who have appeared in the entrance examination. So ইয়াৰ কাৰণে এটা মিনিমাম এলিজিবিলিটি স্কোৰ দিছিলে আৰু সেই স্কোৰটো আপোনালোকে চাব পাৰে মিনিমাম এলিজিবিলিটি স্কোৰ that online counseling form for filling of choice shall be in the university website. So SSCHS যোনটো অফিচিয়েল ওয়েবসাইট আছে সো সেই অফিচিয়েল ওয়েবসাইটটো আপোনালোকে নিশ্চয় গম পাইছে বা মই আপোনালোকক জনাই দিম কোনটো অফিচিয়েল ওয়েবসাইট বা কেনেকৈ আপোনালোকে চয়েস ফিলিং কৰিব। সো আপোনালোকৰ চয়েস ফিলিংটো ষ্টাৰ্ট হ'ব 5th আগষ্টৰ পৰা আৰু আপোনালোকৰ লাষ্ট ডেট হ'ল 9th আগষ্ট। সো চয়েস ফিলিংটো 5th আগষ্টত ষ্টাৰ্ট হৈ কিনে 9 আগষ্টলৈকে আপোনালোকৰ চয়েস ফিলিং থাকিব। আপোনালোকে কোনটো কলেজত এডমিশন ল'ব বিচাৰে হেতু হিচাপত আপোনালোকে নিজৰ চয়েস ফিলিংটো কৰিব আৰু আপোনালোকক নেক্সট ভিডিঅ'ত জনাম যে আপোনালোকে চয়েস ফিলিংটো কেনেকৈ কৰিব লাগে কাৰণ 5th আগষ্টৰ পৰা আপোনালোকৰ চয়েস ফিলিংটো ষ্টাৰ্ট হ'ব। সো কাইলে মই পাৰিলে আপোনালোকৰ চয়েস ফিলিংৰ ভিডিঅ' এটা বনাই দিম কেনেকৈ আপোনালোকে চয়েস ফিলিং কৰিব লাগে। দেন ইয়াতে কিছুমান ইনস্ট্ৰাকশন দিছে সেই ইনস্ট্ৰাকশন কেইটা আপোনালোকে চাব। Candidates are requested to carefully go through the instructions given in the applications portal before filling up as no change or modifications will be possible once the students log their choices. So আপোনালোকে এটা বস্তু ভালদৰে ধ্যান দিব আপোনালোকৰ যোনটো চয়েস ফিলিং ষ্টাৰ্ট হ'ব 5th আগষ্টৰ পৰা আপ টু 9th আগষ্টলৈকে আপোনালোকৰ চয়েস ফিলিংটো থাকিব। সো ইয়াতে যদি কোনোবা ষ্টুডেন্টে কিবা মানে ভুল কৰে যদি ভুলকে চয়েস ফিলিং কৰি দিয়ে তেনেহলে আপোনালোকে একো চেঞ্জ কৰিব নোৱাৰে বা মডিফাই কৰিব নোৱাৰে। সো আপোনালোকে যেতিয়া চয়েস ফিলিং কৰিব ভালদৰে মানে চাই চিতি চয়েস ফিলিংটো কৰিব যাতে আপোনালোকৰ কোনো ভুল নাথাকে কাৰণ যদি ভুল হয় তেনেহলে আপোনালোকৰ এডমিশনটো কেনসেল হ'ব পাৰে আপোনালোকে সিটটো নাপাব পাৰে। সো এটো ক্লিয়াৰলি লিখা আছে The candidates are also to pay requisite counseling fee through the payment gateway. So ইয়াতে কৈছে আপোনালোকৰ কাউন্সেলিংৰ কাৰণে এটা মিনিমাম পেমেন্ট ফি কৰিব লাগিব হেতু আপোনালোকে অহাকালে গম পাই যাব যেতিয়া আপোনালোকৰ চয়েস ফিলিংটো ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে মিনিমাম এটা পেমেন্ট ফি কৰাৰ পিছতে আপোনালোকে কাউন্সেলিংটো এটেন্ড কৰিব পাৰিব। So no applications will be considered if counseling fee is not paid within the stipulated period. So আপোনালোকে যদি কাউন্সেলিং ফিটো প্ৰভাইড নকৰে তেনেহলে আপোনালোকে আপোনালোকৰ যোনটো সিট হেতু আপোনালোকে ল'ব নোৱাৰে বা আপোনালোকৰ কাউন্সেলিংটো এটেন্ড কৰিব নোৱাৰে হেতু আপোনালোকৰ মানে ম্যান্ডেটৰি হয় আপোনালোকে কাউন্সেলিং ফিটো দিয়াৰ পিছতে আপোনালোকে চয়েস ফিলিং কৰিব পাৰিব বা আপোনালোকে সিটটো পাব। সো নেক্সট এটা দিছে যিসকল ষ্টুডেন্টে এসএসসিএইচএস ৰ ডিফাৰ্ম আৰু বিফাৰ্ম এন্ট্ৰেন্স এক্সামটো দিছিলে তেওঁলোকৰ এটা মাৰ্কস পাইছে ৰিজাল্ট দিয়াৰ পিছত এটা মাৰ্কস পাইছে বা ৰেংক পাইছে সেই ৰেংক ওয়াইজ তেওঁলোকৰ সিটটো দিয়া হ'ব বুলি এতে এসএসসিএইচএস ৰ অফিচিয়েল ওয়েবসাইটত কোৱা হৈছে। Then the first selection list shall be published on 14th August. So যিসকল ষ্টুডেন্টে সিটটো পায় মানে 5 তাৰিখৰ পৰা 9 তাৰিখলৈকে যোনটো আপোনালোকৰ চয়েস ফিলিংটো থাকিব তাৰ পিছত 14th আগষ্টত আপোনালোকৰ ফাৰ্স্ট যোনটো লিষ্ট সেই লিষ্টটো পাবলিশ কৰিব বুলি এতে কৈছে। দেন নেক্সট এতে কৈছে date of admissions in the allotted colleges shall be held on 18th and 19th of August. সো আপোনালোকে কাউন্সেলিং কৰাৰ পিছত আপোনালোকে যোনটো কলেজত সিট পায় আপোনালোকে এডমিশনটো ল'ব পাৰে কেতিয়া 18th and 19th আগষ্টত আপোনালোকে কলেজত যাব পাৰিব আৰু গৈ কিনে আপোনালোকে সিটটো ল'ব লাগিব। অলৰেডি সিটটো আপোনালোকে পাই যাব জাস্ট কলেজত গৈ কিনে আপোনালোকে ৰিপৰ্ট কৰিব লাগে। Then however the applicants may call the helpline number. আপোনালোকক এটা হেল্পলাইন নাম্বাৰ দিয়া হৈছে যদি আপোনালোকে কিবা প্ৰবলেম পায় বা আপোনালোকৰ কিবা প্ৰবলেম মানে কিবা ৰং হৈছে বা কিবা হৈছে আপোনালোকে যদি কন্টাক্ট কৰিব বিচাৰে তেনেহলে এই নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰিব পাৰে বুলি কৈছে।
সো আপোনালোকক নেক্সট ভিডিওত মই জনাই দিম যে আপোনালোকে চয়েস ফিলিংটো কেনেকৈ কৰিব কাৰণ আপোনালোকৰ যদি এবাৰ ভুল হৈ যায় চয়েস ফিলিংত দেন আপোনালোকে সিটটো নাপাব পাৰে সো আপোনালোকে চয়েস ফিলিংটো বহুত কেয়াৰফুলি কৰিব আৰু যদি আপোনালোকৰ কিবা হেল্প লাগে দেন আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে ভিডিওৰ ডেসক্ৰিপচনত আপোনাৰ নাম্বাৰ থাকিব আপোনালোকে এটো নম্বৰত কন্টাক্ট কৰিব পাৰে 6003812177 যদি আপোনালোকৰ চয়েস ফিলিংত কিবা হেল্প কৰি দিব লাগে তেনেহলে এটো নম্বৰত কল কৰিলে বা কল কৰিব নালাগে আপোনালোক WhatsAppত এটা মেছেজ দিব দেন আপোনালোকক মই চয়েস ফিলিংত হেল্প কৰি দিব পাৰিম তাৰ কাৰণে মিনিমাম কিবা এটা ফি লাগিব কাৰণ আমাৰ টিম আছে এই টিমে আপোনালোকক হেল্প কৰিব পাৰে সো আজিৰ ভিডিওটো ইমানখিনি আছিল নেক্সট ভিডিওত আপোনালোকক লৈ আহিম চয়েস ফিলিং কেনেকৈ কৰিব লাগে সো ভিডিওটো আপোনালোকৰ হেল্পফুল হলে ভিডিওটো লাইক কমেন্ট কৰি যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা আগন্তুক আপোনালোকৰ ইনফৰমেশন ভিডিও কেইটা আমি লৈ আহিম ধন্যবাদ